আজি অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত অসম কৃষক পৰিষদে এখন সংবাদমেলৰ আয়োজন কৰিছে। আজিৰ সংবাদমেলত অসম কৃষক পৰিষদৰ সম্পাদক মহিদুল ইছলাম বৰাই সাংবাদিকক জনায় যে অসম চৰকাৰে অতি শীঘ্ৰেই অসমৰ কৃষকৰ বাবে এটি স্পষ্ট আৰু শুদ্ধ ভূমি নীতি ঘোষণা কৰক। লগতে খাজনা বৃদ্ধি হ্ৰাস কৰা, কৃষিভূমিত বাহিৰাগত বনিয়াক উদ্যোগ গঢ়িব দিয়া অনুমতি বাতিল কৰা, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাংক্ষী মূল্য বৃদ্ধি ৰোধ কৰা, লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক সীমা বিবাদ সংঘৰ্ষ আৰু অগ্ৰাহন কৰাকে ধৰি সম্পাদক মহিদুল ইছলাম বৰাই জনায় যে অসম চৰকাৰে আইন শৃংখলা ব্যৰ্থ হোৱাৰ প্ৰতিবাদত অহা 28 আগষ্ট 2014 তাৰিখে অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে দিছপুৰ লাজগেটত দিনৰ 11 বজাৰ পৰা 1 বজালৈ ধৰ্ণা কাৰ্যসূচী পালন কৰিব বুলি ঘোষণা কৰে। যে চৰকাৰটোৱে এইবাৰ বাজেটত 5 গুণ কৃষকৰ খাজনা বৃদ্ধি কৰি দিছে। কৃষকৰ এই খাজনা বৃদ্ধি কৰাত কৃষকৰ ৰাইজ বঞ্চিত হ'ব আৰু তেওঁলোকে অসুবিধাত পৰিব, আৰু তাৰ বাবে আমি প্ৰতিবাদ জনাইছোঁ। আৰু লগতে ভূমি নীতি এটা চৰকাৰৰ থকা দৰকাৰ। এই ভূমি নীতিটো চৰকাৰৰ নাই বাবে এনেধৰণৰ কথা হৈ আছে, যাৰ বাবে আমি এই ভূমি নীতিৰ শুদ্ধ ভূমি নীতিৰ আমি ডিমাণ্ড কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।